Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো গাইস বহুতো আত্মসহায়ক গোটৰ মহিলাই যোনে নেকি লাখপতি বাইদেউৰ কাৰণে আবেদন কৰিছিলে সেই মহিলাসকলে সুধি আছিলে যে বহুতৰে মেছেজ আহিছে আৰু বহুতৰে মেছেজ অহা নাই আৰু মেছেজ অহা সকলে সুধিছিলে যে সেই মেছেজ অহাৰ পিছত আৰু কি কাম কৰিব লাগিব আৰু যোনটো যাৰ নেকি মেছেজ অহা নাই সিহঁতৰ কেলে মেছেজটো অহা নাই গোটেইকেইটাৰ কথা এইটো ভিডিঅ'ত জনাম আৰু লগতে আপোনালোকে যদি PM কিষাণৰ 17 নম্বৰ কিস্তি লাভ কৰিব বিচাৰে আৰু কি কাম কৰিব লাগিব সেই টকা কেতিয়া লাভ কৰিব সকলো স্টেপ বাই স্টেপ আপোনালোকক এইটো ভিডিঅ'ত জনাম তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব অলপ স্কিপ নকৰিব কাৰণ অলপ স্কিপ কৰি দিলে আপোনালোকে গোটেই প্ৰচেছটো বুজি নাপাব আৰু আহিলে আপোনালোকৰ যোনটো 60%ত আপোনালোকে স্কুটি লাভ কৰিব নে নকৰে আৰু লগতে নিযুত মইনা আঁচনিত আপোনালোকে যদি এপ্লাই কৰিছিলে সেই টকা কেনেকৈ লাভ কৰিব ভেৰিফিকেশ্যনৰ কামসমূহ কেনেদৰে কৰিব লাগিব গোটেইকেইটা প্ৰচেছ এইটো ভিডিঅ'ত আপোনালোকক জনাম তাৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগতে অল বাটনটোত ক্লিক কৰি থৈ দিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পোনপ্ৰথমে লাভ কৰে সো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম আপডেটটো হৈছে আপুনি যদি আত্মসহায়ক গোটৰ এগৰাকী মহিলা হয় আৰু আপুনি যদি লাখপতি বাইদেউৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ সেই মেছেজ অহাৰ পাছত আৰু কি কাম কৰিব লাগিব আৰু যাৰ নেকি এতিয়ালৈ মেছেজে হোৱা নাই সিহঁতৰ কিবা প্ৰব্লেম হ'ব নেকি সো সেইটোতে বহুতে মাথা মাৰি আছে সো আপোনালোকে সেইটোত মাথা মাৰি থাকিব নালাগে আপোনালোকৰ যোনটো ডকুমেণ্টছ সেইটো ডকুমেণ্টছ কেইটা যদি আপোনালোকে ক্লিয়াৰকৈ দিছে আৰু আপুনি যদি সেই ফৰ্মখন যোনটো লাখপতি বাইদেউৰ কাৰণে আপোনালোকক এখন ফৰ্ম দিয়া হৈছিলে সেই ফৰ্মখন যদি আপোনালোকে ভালদৰে ফিল আপ কৰিছে তেতিয়াহ'লে আপোনালোকৰ কোনো ভয় কৰিবলগীয়া বা আপোনালোকে মাথা মাৰি থাকিবলগীয়া কথা নাই আপোনালোকে নিশ্চিন্ত মনে থাকিব আপোনালোকৰ যোনটো 10,000 টকা সেই 10,000 টকা যোনটো অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰে আপোনালোকৰ বেংক একাউণ্টত আপোনালোকক সোমোৱাই দিব সো বহুতে সেইটো চিন্তা কৰি আছে সেইটো আপোনালোকক ক্লিয়াৰ কৰি দিওঁ বহুতে যিহেতু সেইটো ভাবি আছে আৰু বহুতে সেইটো আপোনাৰ যদি মেছেজ অহা নাই আপোনাৰ এনেকৈ হ'ব তেনেকৈ বহুতে কৈ আছে কিন্তু কোনো ধৰণৰ আপোনালোকে সেইটো ভাবি থাকিবলগীয়া নাই আপুনি যদি কোনো ধৰণৰ ভুল নথি পত্ৰ দিয়া নাই বা আপুনি যদি সঠিককৈ আপোনাৰ ক্ৰাইটেৰিয়াৰ ভিতৰত থকাখিনি ফিল আপ কৰিছে তেতিয়াহ'লে আপুনি নিশ্চিন্ত মনে থাকক আপোনাৰ যোনটো 10,000 টকা সেই 10,000 টকা আপুনি লাভ কৰিব সো SMS নহৰ বহুকেইটা কাৰণ থাকিব পাৰে এতিয়া যিহেতু সেইটো ব্লকত সেই কামটো চলি আছে সো সেই ব্লকত আপোনালোকৰ যোনটো ডকুমেণ্টছ সেইটো যদি কম্পিউটাৰত ভৰাই দিয়া হয় তেতিয়া যদি কোনো ধৰণৰ ডিফেক্ট নাথাকে তেতিয়াহ'লে আপোনালোকৰ যোনটো ৰেফাৰেঞ্চ ID সেইটো জেনেৰেট হৈ যায় কিন্তু বহুতৰ এনেকুৱাও হ'ব পাৰে যে আপোনালোকৰ যোনটো ফোন নাম্বাৰটো যদি টাইপ 3 ঠাই যদি 9 টাইপ কৰি দিয়ে 1 ঠাই 2 বা তেনেকৈ 5 টাইপ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ যোনটো মেছেজ সেইটোতো আপোনাৰ মেছেজৰ ফোনত নোসোমাব সো সেইটো এটা কাৰণ হ'ব পাৰে আৰু কাৰণ হ'ব পাৰে নেটৱৰ্ক ইছ্যু হ'ব পাৰে আপোনালোকৰ নেটৱৰ্কটো ইছ্যু হোৱাৰ কাৰণে আপোনালোকৰ যোনটো ৰেফাৰেঞ্চ ID জেনেৰেট হোৱা মেছেজটো আপোনালোকৰ নোসোমাব পাৰে আৰু বহুতৰ ষ্ট'ৰেজ ফুলৰ কাৰণে নোসোমাব পাৰে নেক্সট আপোনালোকৰ যিহেতু সেই নাম্বাৰৰ কথাটো ক'লোৱে নাম্বাৰটো যদি ভুলকৈ দিয়া হয় তেতিয়াহ'লে সেইটো আপোনালোকে সেই মেছেজটো লাভ নকৰিব পাৰে আৰু এটা কাৰণ হ'ব পাৰে আপোনালোকে যদি সেই ক্ৰাইটেৰিয়াৰ ভিতৰত জেনেৰেল বা OBC সকলে যদি 3জনকৈ দিছে 3জনতকৈ ওপৰ আপোনালোকৰ যোনটো ল'ৰা ছোৱালী সন্তানৰ সংখ্যাটো দিছে তেতিয়াহ'লে আপোনালোকে সেইটো লাভ নকৰিব পাৰে আপোনালোকে সেইটোত ডিফেক্ট সিহঁতে কৰি দিব পাৰে সো সেইটো এটা ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপোনালোকে পৰিছে তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে আপোনালোকৰ টকা আপোনালোকে খুব কম সময়ৰ ভিতৰতে আপোনালোকে সেই টকাসমূহ লাভ কৰিব আৰু এতিয়া বহুতে সুধি আছিলে যে মোৰ মেছেজ আহিছে ইয়াৰ পাছত আৰু কি কাম কৰিব লাগিব সেইটোক লৈ বহুতে কনফিউজ হৈ আছে সো সেইটো আপোনালোকে ভালদৰে শুনি লওক আপোনালোকে এতিয়া কোনো ধৰণৰ কাম কৰিব নালাগে আৰু সিহঁতে বহুতে সেইটো ভয় খাই আছে কিবা গ্ৰাম সখী আপোনালোকক কিবা ভিজিট কৰিব নেকি আপুনি যদি ফিচাৰী দিছে আপোনাৰ ফিচাৰী আছে নাই সেইটো আপোনালোকক চাবলৈ আহিব নেকি এতিয়া কোনো ধৰণৰ আপোনালোকে ভয় খাই থাকিবলগীয়া নাই আপোনালোকৰ যোনটো প্ৰচেছ সেইটো যিহেতু এতিয়ালৈ কমপ্লিটেই হোৱা নাই সো এতিয়া কোনো ধৰণৰ অফিচাৰ বা আপোনাৰ কোনো ধৰণৰ সেইটো ৰিলেটেড আপোনালোকৰ ঘৰলৈ বা আপোনাক ভিজিট কৰিবলৈ কোনো নাহে সো সেইটো আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে সো সেইটো কৰাৰ পাছত যেতিয়া আপোনালোকক সেই কামবোৰ কমপ্লিট হ'ব তেতিয়া আপোনালোকক মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকৰ গোটেই প্ৰচেছটো কি হ'ব আপোনালোকক জনাম সো তাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰি থাকিবলগীয়া নাই সো নেক্সট আহিলে আপোনালোকৰ নিযুত মইনা আঁচনি সো নিযুত মইনা আঁচনি যিহেতু বহুতে এপ্লাই কৰিছে আৰু বহুতে এতিয়ালৈ এপ্লাই কৰা নাই আপোনালোকে যদি এপ্লাই কৰা নাই এতিয়া এপ্লাই কৰি লওক আপোনালোকৰ ইনষ্টিটিউটত গৈ আপোনালোকৰ যোনটো
ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যনটো কৰাই লওক। সেইটো কৰাৰ পাছত আপোনালোকৰ যোনটো টকা, সেই টকাসমূহ আপোনালোকে প্ৰত্যেক মাহে 1000 টকাকৈ যিহেতু চৰকাৰে দিয়া কথা ঘোষণা কৰিছে, প্ৰত্যেক মাহে যিহেতু 1000 টকাকৈ দিয়া কথা ঘোষণা কৰিছে অসম চৰকাৰে, চ' সেই 1000 টকা আপোনালোকে লাভ কৰিবলৈ এই যোনটো ইনষ্টিটিউট ভেৰিফিকেশ্যন ইনষ্টিটিউটত আপুনি নাম লগাইছে নে নাই সেইটো ভেৰিফাই বা আপোনালোকে সেই প্ৰচেছটো কমপ্লিট কৰাৰ পাছতহে আপোনালোকৰ যোনটো টকা, সেই টকা আপোনালোকে লাভ কৰিব। কাৰণ এনেইতো আপোনালোকৰ সেই টকাটো নিদিয়ে, আপোনালোকে পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰিবলৈহে চৰকাৰে সেইটো আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰিছে। চ' সেইকেইটা আছিলে নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত। আৰু আহিলে আপোনালোকে যদি PM কিষাণৰ কাৰণে এপ্লাই কৰিছিলে, চ' PM কিষাণৰ 17 নম্বৰ কিস্তি যিহেতু 18 জুনৰ ভিতৰত আপোনালোকে লাভ কৰিব, সেইটোৰ কাৰণে আপোনালোকে কৰিব লাগিব eKYC। eKYC লগতে আপোনালোকে যদি লেণ্ড চিডিং কৰা নাই এতিয়ালৈ, লেণ্ড চিডিংটো কৰাই ল'ব। লগতে আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ লগত যদি বেংক একাউণ্টটো লিংক নাই, তেতিয়াহ'লে আপোনালোকে সেই 17 নম্বৰ কিস্তিটো লাভ নকৰিব। চ' সেইকাৰণে আপোনালোকে লেণ্ড চিডিংটো কৰাই ল'ব আৰু আধাৰ লিংক লগতে আপোনালোকৰ eKYC সেইকেইটা আপোনালোকে যদি কৰাই লয়, আপোনালোকৰ যদি ষ্টেটাছ কেইটা ইয়েছ দেখুৱায়, তেতিয়াহ'লে আপোনালোকে 18 জুনত আপোনালোকৰ যোনটো টকা, সেই টকা আপোনালোকে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। চ' আপোনালোকে যদি আগৰ কিস্তিসমূহো লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ ষ্টেটাছটো ভালদৰে চাই ল'ব। 5 তাৰিখৰ পৰা 20 জুনৰ ভিতৰত আপোনালোকৰ যোনটো eKYC সেইটো কৰোৱাটো বাধ্যতামূলক, নহ'লে আপোনালোকৰ যোনটো টকা, সেই টকা আপোনালোকে লাভ নকৰিব। চ' এতিয়া আহিছোঁ আপোনালোকৰ বহুতে সুধি আছিলে, বিশেষকৈ ছাত্ৰীসকলে সুধি আছিলে যে আপোনালোকৰ যোনটো 60% লগত কথা, হাই ছেকেণ্ডাৰী 60% পোৱাসকলে স্কুটি এইবাৰ লাভ কৰিব নে নকৰে। চ' সেইটোক লৈ বহুতে এতিয়া মাথা মাৰি আছে, বহুতো ছাত্ৰীয়ে। কাৰণ মাজতে কোৱা হৈছিলে যে 75 হ'ব লাগিব, তেতিয়াহে এইবছৰ স্কুটি প্ৰভাইড কৰা হ'ব। কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰে নিজে ঘোষণা কৰিছে যে এইবছৰ 60% এবভ সকলো ছাত্ৰীকে সেই স্কুটি প্ৰদান কৰা হ'ব। আৰু ল'ৰাকটো 75ত দিয়া হয়েই, যোৱাবাৰ সেইটো 3-4 বছৰমান হৈছে ল'ৰাকো দিয়া হৈছে। ত' আপোনালোকে এইবাৰ 60% যোনে নেকি যোন ছাত্ৰীয়ে লাভ কৰিছে, সেইসকলে সেই যোনটো স্কুটি, সেই স্কুটিটো লাভ কৰিব। সেইটো আছিলে আজিৰ আপডেটটো। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই আপডেট কেইটা গম পায় বা সকলোৱে সেই প্ৰচেছটো বুজি পায়। চ' আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।